অসম আৰক্ষীৰ STFৰ IG পাৰ্থ সাৰথী মহন্তৰ সংবাদমেল অপাৰেশ্যন প্ৰঘাত আৰু অপাৰেশ্যন প্ৰতিঘাত সন্দৰ্ভত সংবাদমেল তেওঁৰ জেহাদীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ STF আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ অভিযান অপাৰেশ্যন প্ৰঘাতৰ জৰিয়তে অসমত গ্ৰেপ্তাৰ কেইবাজনো JMBৰ সদস্য এবাৰ অপাৰেশ্যন প্ৰতিঘাত নামেৰে আন এক অভিযান আৰম্ভ কৰিছে STFে সোমবাৰে নিশা অসম আৰু ত্ৰিপুৰাত চলিছিল STFৰ অভিযান বৰপেটা বাক্সা দৰং চিৰাং আৰু ত্ৰিপুৰাৰ এটা স্থানত অভিযান চলাই STFে এই অভিযানত মুঠ 11টা মৌলবাদীক গ্ৰেপ্তাৰ কৰে STFে ইয়াৰে এটা ত্ৰিপুৰাৰ গ্ৰেপ্তাৰ কৰা কেইজন হৈছে শাহৰুখ হুছেইন মিজানুৰ ৰহমান মোহাম্মদ সিদ্দিক আলী নাছিমউদ্দিন সুলতান মাহমুদ ৰছিদুল আলম মহিবুল খান আৰু লগতে মোহাম্মদ দিলদাৰ ৰেজ্জাক জুনাব আলীকো গ্ৰেপ্তাৰ কৰা হৈছে আফৰাহিম হুছেইন আৰু জাগিৰ মিয়া নামৰ মৌলবাদীকো গ্ৰেপ্তাৰ কৰা হৈছে নাছিমউদ্দিন ওৰফে তামিম হৈছে মৌলবাদী গোটটোৰ অসমৰ ইনচাৰ্জ গ্ৰেপ্তাৰ হোৱা মৌলবাদী কেইটাৰ পৰা বহু মাৰণাস্ত্ৰ নথিপত্ৰ আদি উদ্ধাৰ কৰা হৈছে অসম তথা উত্তৰ পূবক অশান্ত কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰবিৰোধী বিভিন্ন কাৰ্যকলাপত লিপ্ত হৈছিল এই মৌলবাদী কেইটা বাংলাদেশৰ পৰা নিয়ন্ত্ৰিত এই মৌলবাদীসমূহ অস্ত্ৰ-শস্ত্ৰৰ উপৰিও ডিজিটেল জেহাদ চলাই আহিছিল বিভিন্ন মাধ্যমত সামাজিক মাধ্যম যোগে ডিজিটেল জেহাদো আৰম্ভ কৰিছিল JMBৰ সদস্য বিশেষকৈ যুৱ প্ৰজন্মক টাৰ্গেট কৰিছিল ডিজিটেল জেহাদীয়ে গুৱাহাটী আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয় ভৱনলৈ সকলোকে আদৰণি জনাইছোঁ Today marks an important moment for Guwahati City Police with the commencement of work from this new office building of Police Commissionerate. আজি আমি এটা বিশেষ কথাৰ কাৰণে ইয়াত গোট খাইছোঁ আপোনালোকক আমি নিমন্ত্ৰণ কৰি আনিছোঁ আমি অপাৰেশ্যন প্ৰঘাত চলাইছিলোঁ অপাৰেশ্যন প্ৰঘাতৰ পাছৰ পৰা অপাৰেশ্যন প্ৰঘাতৰ যিটো স্পিৰিট আৰু যিটো ইণ্টেনশ্যন সেই গোটেইখিনি অটুট ৰাখি আমাৰ অসম পুলিচৰ কাম কাজ চলি আছিল আমি স্পেচিয়েল টাস্ক ফ'ৰ্চ অফ আছাম পুলিচ আৰু চেণ্ট্ৰেল ইণ্টেলিজেঞ্চ এজেঞ্চিজ আমি একেলগে জিহাদী এক্টিভিটিছৰ ওপৰত চকু ৰাখি আহিছোঁ আজি আমি এই আমাৰ যিখিনি কাউণ্টাৰ জিহাদী অপাৰেশ্যনছ তাৰ কিছু কথা আমি শ্বেয়াৰ কৰিব খুজিছোঁ আমি আফটাৰ অপাৰেশ্যন প্ৰঘাত উই ষ্টাৰ্টেড অপাৰেশ্যন প্ৰতিঘাত